हेलो गाइस गुड मर्निंग শাওন মাহৰ সেইটো পবিত্ৰ সোমবাৰত আপোনালোকক বহুত বহুত শুভকামনা। আমিও এয়া মন্দিৰলৈ বুলি ৰেডি হৈছোঁ। এয়া শৰাইসমূহ ঠিক কৰি আছোঁ। আপোনালোকক দেখাই দিছোঁ, অলপ মন্দিৰলৈ গৈও অলপ দেখাই দিমগৈ মন্দিৰৰ পৰিৱেশ। আজি সোনকালে 4টা বজাতে উঠি 4-5টা বাজিলেগৈ আৰু 4টা বজাতে এলাৰ্ম দি থৈছিলোঁ। প্ৰথম উঠোঁতে কিন্তু 5টাই বাজিলেগৈ। আমাৰ কৰি মেলি ৰেডি হৈছোঁ আৰু মন্দিৰলৈ বুলি। শৰাইসমূহ ৰেডি কৰি ল'লোঁ। এতিয়া এইফালে প্ৰসাদৰ সামগ্ৰীবিলাক, এইফালে ধূপ বন্তি কল এইবিলাকে ৰেডি কৰিছোঁ। এয়া মন্দিৰ পালোহি আৰু 1.5 কিলোমিটাৰমান হ'ব ন? অকণমান দূৰ আছে বাৰু। আমি ইয়াত সোনকালে আহি পালোহি। দেখিছে অকণো ভিৰ নাইকিয়া, ধুনীয়াকৈ ধূপ বন্তি জ্বলাই পূজা কৰিব পাৰিম আৰু। ইয়াৰ ভিতৰত শিৱলিংগত গাখীৰ আৰু পানী আনিছিলোঁ, সেয়া ঢালি ল'লোঁ। ইয়াৰ ভিতৰত ধুনীয়াকৈ পূজাৰীজনে এজন এজনকৈ পূজা কৰাই দিছে বাৰু, মন্ত্ৰ জপ কৰি কেনে। আৰু ইয়াৰ বাহিৰত মূৰ্তিভাগ আছে, ইয়াতে ধূপ বন্তি জ্বলোৱাৰ সুবিধা। আৰু বাহিৰৰ পৰিৱেশো বহুত ধুনীয়া আছিলে। ভিডিঅ' কৰিবলৈ নাপালোঁ, বায়ে ল'ৰা দুটা এৰি থৈ আহিছে যে। যাওঁ কৰিলে আৰু শুই উঠিলে আমনি কৰিব নহয়, সেইটো কাৰণে গুচি আহিলোঁ আৰু সোনকালে। আকৌ কেতিয়াবা আহিলে ভালকৈ ভিডিঅ' কৰিম বাৰু।